জিলা কংগ্ৰেছৰ কৃতজ্ঞতা জ্ঞাপন। লোকসভা নিৰ্বাচনৰ কংগ্ৰেছক শক্তিশালী গণভিত্তি প্ৰদান কৰিলে জয়ৰাম ইংলেং। সদ্য সমাপ্ত অষ্টাদশ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ভোট প্ৰদান কৰা ৩খন জিলাৰ সকলো ভোটাৰ আৰু শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছ দলে। কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিদ্যা সিং ৰংপি, লোকসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী জয়ৰাম ইংলেং আৰু CPI-ML দলৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচু উপস্থিত থাকে আৰু নিৰ্বাচনত ভোট প্ৰদান কৰাৰ বাবে সকলো ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। বিদ্যা সিং ৰংপিয়ে ৩খন জিলাবাসীলৈ কংগ্ৰেছৰ প্ৰতি জনোৱা সঁহাৰিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ৰংপিয়ে নিৰ্বাচনত দলটোৱে অৰ্থৰ অভাৱত ভোগা বুলি উল্লেখ কৰে। তেওঁ কয় যে নিৰ্বাচনৰ প্ৰাকখনত শাসনত থকা দলটোৱে আমাৰ বেংক একাউণ্ট পৰ্যন্ত জব্দ কৰি দিছিল। এনে অভাৱ অনটনৰ মাজতো আমাৰ দলীয় নেতা কৰ্মী আৰু শুভাকাংক্ষীসকলে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰা ধৰণতকৈ অধিক ভোট পাবলৈ সক্ষম হোৱা বুলিও ৰংপিয়ে দাবী কৰে। CPI-ML দলৰ ৰবি কুমাৰ নেতা ফাংচুৱে মিত্ৰজোঁটৰ প্ৰতি ৩খন পাহাৰীয়া জিলাৰ জনতাক সদায় সন্মান জনাই আহিব বুলি উল্লেখ কৰি নিৰ্বাচনত মিত্ৰজোঁটৰ হৈ ভোট প্ৰদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ লগতে ৩খন পাহাৰীয়া জিলা জনতালৈ কংগ্ৰেছৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। গণতান্ত্ৰিক প্ৰক্ৰিয়াত জয় পৰাজয় থাকে বুলি উল্লেখ কৰি জনতাৰ এই ৰায়দান দলে স্বীকাৰ কৰি লোৱা বুলি ইংলেঙে উল্লেখ কৰে। দলে ১,২৪,০০০ৰো অধিক ভোট লাভ কৰাটোৱে দলটোৰ মূল শক্তি বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনসমূহলৈ ই দলৰ মূল শক্তিৰূপে চিহ্নিত হৈ ৰ'ব বুলি ইংলেঙে উল্লেখ কৰে। আগন্তুক দিনত কংগ্ৰেছে কোনো ধৰণৰ শ্ৰেণী বিভাজন নোহোৱাকৈ জনতাৰ বাবে সেৱা আগবঢ়াই যাব বুলি ইংলেঙে উল্লেখ কৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, হিলছ ভিউ টুডে। আমি সমগ্ৰ উত্তৰ কাছাৰ কাৰ্বি আংলং 2খন জিলা, মুঠতে 3খন জিলাৰ সভাপতি, দলীয় সভাপতি মহোদয়সকলৰ মই আৰু প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিটি, লগতে মণ্ডল, ব্লক মণ্ডল প্ৰমুখে আমাৰ বুথ কমিটি সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শলাগিছোঁ যে ইমান অভাৱ অনাটনৰ মাজতো আমাৰ দলে, আমাৰ কৰ্মকৰ্তাসকলে ভালকৈ ইলেকশ্যন কেম্পেইনৰ পৰা আৰম্ভ কৰি আপটো এই ৰক্ষণাবেক্ষণ দিয়াৰ লগতে কাউণ্টিঙলৈকে এজেণ্ট হিচাপে যিসকলে কষ্ট কৰিলে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইলেকশ্যন বুলি ক'লে হাৰ জিতটো থাকিবই। এই হাৰ জিতটো যিহেতু বেলেগ বেলেগ দলৰ বেলেগ বেলেগ কেণ্ডিডেট থাকিব, নিৰ্দলীয় থাকিব, ঠিক তেনেকুৱা ধৰণে হাৰ জিতটো থাকেই আৰু কোনোবা এজনহে জিকিব, পোষ্ট যিহেতু এটাই, গতিকে হাৰ জিতটো থাকিবই। গতিকে এইটো হাৰিলেও কথা নাই, জিকিলেওতো ভালেই হয়। কিন্তু কথাটো হৈছে কি যে গণতন্ত্ৰ প্ৰক্ৰিয়াটো আমি বিশ্বাসী গণতান্ত্ৰিক ৰাইজে যিটো বিচাৰিছে তেওঁলোকৰ মত এই বেলটৰ বা EVM-ৰ জৰিয়তে ব্যক্ত কৰিবলৈ সেইখিনি সুবিধা দিয়াৰ বাবে আমি প্ৰথমতে আম্বেদকাৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গণতান্ত্ৰিক ৰাইজৰ অধিকাৰটো বান্ধি দিয়াৰ বাবে। আৰু মই দেখিছোঁ এইবাৰ ইলেকশ্যনত বিভিন্ন জাতি জনগোষ্ঠী যিমান সকলো শ্ৰেণীৰ মানুহ আছে সকলোৱে সকলো শ্ৰেণীৰ মানুহে ভোটদান কৰিছে। হয়তো আমি জিকা ভোটটো পাৰ্চেণ্টেজ হিচাপত আমি পোৱা নাই, আমি হ'লেও 1,24,000 ওপৰত আমি ভোট পাইছোঁ, যিটো জিকা ভোট নহয়, কিন্তু আমাৰ ডাঙৰ পুঞ্জি এটা হৈ গ'ল। আগন্তুক আহিবলগীয়া যিকোনো ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ ডাঙৰ এটা পুঞ্জি আছে। পেলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি সভাপতি হিচাপে, লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সভাপতি হৈ আৰু সকলো আমাৰ কংগ্ৰেছৰ সদস্য হৈ বিশেষকৈ যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু আমাৰ দলক আস্থা প্ৰকাশ কৰি ভোটদান কৰাৰ বাবে যিসকলে ভোটদান কৰিছে সকলোলৈকে মই সকলোৰে হৈ বা কংগ্ৰেছ দলৰ হৈ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, জ্ঞাপন কৰিছোঁ। লগতে আপোনাসকলে জানে আচলতে আমাৰ টকা নাছিল, আমি ৰোলিঙো নহয়, গতিকে আমাৰ হাতত টকা নাছিল আৰু তাৰ লগতে
বিশেষকৈ ৰুলিং পাৰ্টীয়ে আমাৰ দলৰ যিটো বেংক একাউণ্ট ফ্ৰিজ কৰি দিছিলে, তাৰ বাবে অৰ্থনৈতিক দিশত আমাৰ বহুত আমি তেনেকৈ অসুবিধাত পৰিছোঁ। তথাপি তাৰ মাজতো আমাৰ দলৰ প্ৰতি আস্থা ৰাখি বিশেষকৈ আমাৰ কৰ্মীসকল আৰু লগতে আমাৰ ভোটাৰসকলে আমাক আস্থা প্ৰকাশ কৰি যিসকলে ভোট প্ৰদান কৰিছে, আমি আশা কৰা নাছিলোঁ যে আমি ইমান ভোট পাম। তথাপি আমি আশা কৰাতকৈ বেছি ভোট আমি পাইছোঁ বুলি আমি ধৰিছোঁ। আৰু সেই হিচাপত যিসকলে আমালৈ আস্থা প্ৰকাশ কৰি ভোটদান কৰিলে সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং ডাঙৰীয়াই যিখিনি থেংকছ গিভিং দিলে, ঠিক একেধৰণে আমি আজি কংগ্ৰেছ আৰু CPIM এই যিটো হৈ যোৱা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ আজি ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি ৰম্পী ডাঙৰীয়া আৰু আমাৰ সকলো সাংবাদিক বন্ধুসকল, আমাৰ MP সাহেব আৰু আমালোকৰ ফালৰ পৰা যথেষ্ট আমি ইণ্ডিয়া এলায়েন্সৰ যিটো নীতি নিয়ম আৰু বৰ্তমান যিটো কুশাসন চলি আছে, ৰাইজে বহুতখিনি কষ্ট অনুভৱ হৈছে, এই গোটেইখিনি ইছ্যুবিলাক লৈ যোৱা হৈছে। গতিকে ৰাইজে সেই গোটেইখিনি ইছ্যুটো গোটেইখিনি নিৰ্বাচনত প্ৰতিফলন হৈছে। গতিকে আজি ইণ্ডিয়া এলায়েন্সৰ হৈ আজি ভাল ফল দেখুৱাব পাৰিছে, যিটো গদি মিডিয়াই যিবিলাক এক্সিট পোল দেখুৱাইছে আৰু মোদীয়ে যিটো মেজিক দেখাইছে, এই মেজিক আৰু এক্সিট পোল সম্পূৰ্ণ হোৱা ইয়াত প্ৰমাণিত হৈছে। গতিকে আজি দেখা গ'ল যে BJPয়ে অকলে 370 চিট আমি পাম বুলি তেখেতসকলে যি প্ৰশংসা কৰিছে, 400 বুলি কৈছে। গতিকে গোটেই NDA এলায়েন্সৰ হৈ পেলাই 400+ বুলি ক'লে। কিন্তু এতিয়া ক'তা, এতিয়া অকল BJPয়ে 240টা চিট লৈ পেলাই আৰু গোটেইখিনি এলায়েন্স লৈ পেলাই NDA লৈ পেলাই 290 পাইছে। কিন্তু ইয়াত যিটো ইণ্ডিয়া এলায়েন্সক খুব বেয়াকৈ মন্তব্য দিছে যে এই 100 বা 150 মানহে পাব, তাৰ ওপৰত নাবাঢ়ে। কিন্তু আজি শেহতীয়াভাৱে দেখা গ'ল যে 235টা চিট ইতিমধ্যে ইণ্ডিয়া এলায়েন্সে লৈ ল'লে। গতিকে আজি গোটেই ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আজি নতুন চৰকাৰ গঠন কৰাৰ ইয়াত ৰাইজে, গোটেই ভাৰতবৰ্ষৰ ভোটাৰ্ছ ৰাইজে আজি জনমত আগবঢ়াইছে যে BJP 240খন আৰু ইণ্ডিয়া এলায়েন্স 235খন। গতিকে গোটেইখিনি টনাটনি চলি আছে। গতিকে আজিৰ পৰা আৰম্ভ হৈছে যে কোন চৰকাৰ হ'ব।